এইটো KK পেপাৰ হয় 2023 এম.এৰ ফাৰ্ষ্ট পেপাৰ হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ এইটো তোমালোকৰ আহিব 3 ঘণ্টাৰ পেপাৰ 80 নম্বৰ টোটেল 2 নম্বৰেই থাকিব 5টা 2023 হয় এইখন নতুন চিলেবাছৰ ঠিক আছে তোমালোকে চাব পাৰা নতুন চিলেবাছ 2024-2025 কাৰণে হৈ যাব এইটো 2 নম্বৰেই আহিব 5টা তাৰে কুৱেশ্যন কেইটা চাই ল'ব পাৰা অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰ বুলিলে কি বুজে লিখক মন্ত্ৰ সাহিত্যক কি কাৰণে জনসাহিত্য আখ্যা দিয়া হয় চৰ্যাপদৰ ভাষাৰ বিষয়ে চমুকৈ লিখক মইনামতীৰ গানত প্ৰতিফলিত সমাজৰ বিষয়ে চমুকৈ লিখক হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰৰ এটি চমু আলোচনা কৰক তাৰ চাব পাৰে শংকৰদেৱ বিৰচিত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰৰ এটি চমু আলোচনা কৰক তাৰপিছত আছে শংকৰদেৱ বিৰচিত গীতসমূহৰ সৈতে আলোচনা আগবঢ়াওক তাৰপিছত 2 নম্বৰতে আহিব 4টা কুৱেশ্যন লিখিব দিছে 3 নম্বৰকৈ আছে 2 নম্বৰে 5টা তাৰপিছত 3 নম্বৰে 4টা চাই লওক কি আছে কুৱেশ্যন অন্তকণ্ঠলীয় সাহিত্যৰাজিৰ শ্ৰেণী বিভাজন কৰি এটি টোকা প্ৰস্তুত কৰক নেক্সট আছে শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্যসমূহ অন্যান্য সাহিত্যিকৰ ক্ষেত্ৰত কিদৰে ৰক্ষিত হৈছে তাৰ মিল আৰু অমিলসমূহ বিচাৰণ কৰক পীতাম্বৰ কবিৰ চাৰিওখন কাব্যৰ সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰক ৰামচৰণ ঠাকুৰৰ চমু পৰিচয় দি তেওঁৰ নাট্যকৃতিৰ পৰিচয় আগবঢ়াওক অসমীয়া চৰিত পুথিৰ বৈশিষ্ট্যবোৰ ব্যাখ্যা কৰক তাৰপিছত আহিব 4 নম্বৰী কুৱেশ্যন 6 নম্বৰী কুৱেশ্যন 4টা ঠিক আছে শংকৰোত্তৰ যুগৰ নাট্য সাহিত্যৰ বিষয়ে এটি টোকা লিখক প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰৰ বিষয়বস্তু উপস্থাপন ৰীতি বৰ্ণনা আৰু শব্দ প্ৰয়োগ সম্পৰ্কে আলোচনা আগবঢ়াওক ডাকৰ বচনৰ পৰিচয় বিষয়বস্তু পৰিসৰ আৰু পৰিসীমা সম্পৰ্কে এতিয়া আলোচনা আগবঢ়াওক শ্ৰীকৃষ্ণ কীৰ্তনৰ আটাইকেইটা খণ্ডৰ কাহিনী বিভাগ বৰ্ণনা কৰক নাট সম্প্ৰদায়ৰ সাহিত্যৰ অন্তৰ্গত বেলাত বা কাহিনী গীতসমূহৰ চমু পৰিচয় আগবঢ়াওক তাৰপিছত আহিব 8 নম্বৰী কুৱেশ্যন ঠিক আছে 8 নম্বৰী কুৱেশ্যন 3টা প্ৰাক শংকৰী যুগৰ সাহিত্যিক আৰু বৈশিষ্ট্য সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰক শংকৰী যুগৰ কবি হিচাপে অনন্ত কণ্ডলী আৰু ৰাম সৰস্বতী সেই যুগটোলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে এতিয়া আলোচনা আগবঢ়াওক আৰু আছে অসমীয়া সাহিত্য পাঁচালী সাহিত্য সম্পৰ্কে এটি আলোচনা যুগুত কৰক মধ্যযুগীয় অসমীয়া সাহিত্যৰ চানেকি হিচাপে চৰিত পুথিৰ গদ্যৰ বৈশিষ্ট্য প্ৰতিপন্ন কৰক এইটো 5 নম্বৰ কুৱেশ্যনটো 2000 চনৰ এইবোৰ আগৰ বেটছৰ হয় ঠিক আছে নতুন বেটছৰ কাৰণে এইটো হৈছিল তোমালোকৰ এইখিনি কুৱেশ্যন আছে তাৰপিছত আহিলে এইটো ছেকেণ্ড পেপাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ এইটো নিউ বেটছৰে হয় 2023 পৰা নতুন চিলেবাছৰে হয় ঠিক আছে এইখনতো ফুল মাৰ্ক 70 নম্বৰে লিখিব 3 ঘণ্টাৰ পেপাৰ 5টা উত্তৰ লিখিব দিছে যিকোনো 10 নম্বৰ আছে গোটেইকেইটাত ঠিক আছে অৰুণোদয় যুগৰ ঐতিহাসিক পটভূমি সম্পৰ্কে এতিয়া আলোচনা আগবঢ়াওক অৰুণোদয় কাকতলৈ অৰিহণা যোগোৱা অনা খ্ৰীষ্টিয়ান লেখকসকলৰ ভিতৰত উল্লেখযোগ্য কোন আছিল তেওঁলোকৰ কৃতিসমূহৰ মূল্যায়ন আগবঢ়াওক অৰুণোদয় যুগৰ অসমীয়া সাহিত্যত কাকত আলোচনীৰ সম্পৰ্কে ভূমিকা সম্পৰ্কে লিখি পৰৱৰ্তী কালত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত সাহিত্যই কেনে গতিত লাভ কৰিলে আলোচনা কৰক জোনাকী যুগৰ সাহিত্যৰ ৰূপৰেখা দাঙি ধৰা ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰক বাহন যুগৰ সাহিত্য অসমীয়া সাহিত্য এই সম্পৰ্কে এটি চমু লেখা আগবঢ়াওক জয়ন্তী যুগৰ সাহিত্য ইয়াৰ পৰা কিদৰে পৃথক আলোচনা কৰা জয়ন্তীযুক্তক অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এটা বিশেষ বিন্দু ৰূপে আখ্যা দিব পাৰি নেকি আপোনালোকৰ উত্তৰ সমৰ্থন যুক্তি আগবঢ়াওক ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ সাহিত্যৰ বিবিধ ধাৰা আৰু বৈশিষ্ট্যৰ কথা আলোচনা কৰা অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ চমু পৰিচয় আগবঢ়াওক তাৰপিছত আহিব এইকেইটা 6টা প্ৰশ্নৰ যিকোনো 4টা উত্তৰ লিখিব দিছে 5 নম্বৰকৈ আছে ফাৰ্ষ্ট আহিল 10 নম্বৰী কুৱেশ্যন তাৰপিছত এতিয়া আহিল 5 নম্বৰী কুৱেশ্যন 4টা লিখিব দিছে যিকোনো আছাম বিলাসিনী কাকতৰ বিষয়ে এটি চমু টোকা লিখক জোনাকী যুগৰ সাহিত্য আৰু আবাহনৰ সাহিত্যৰ এটি তুলনা যুগুত কৰক বাহী আলোচনীখনৰ অসমীয়া সাহিত্যলৈ কি বৰঙণি আলোচনা কৰক আবাহন যুগৰ সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ৰচনাৰাজিৰ মূল্যায়ন আগবঢ়াওক ৰামধেনু যুগৰ সাহিত্যৰ বিবিধ ধাৰাৰ ৰেখৰূপ দাঙি ধৰা যিকোনো এগৰাকী সাহিত্যিকৰ ৰচনাকৃতিৰ মূল্যায়ন আগবঢ়াওক ৰামধেনু পৰৱৰ্তী কালৰ কেইগৰাকীমান চুটি গল্পকাৰৰ ৰচনাকৃতিৰ মূল্যায়ন আগবঢ়াওক ঠিক আছে তোমালোকৰ পেপাৰ আছিল
এইখন সেকেন্ড পেপাৰ আছিল, এইখন হ'ল থাৰ্ড পেপাৰ, অসমীয়াৰ থাৰ্ড পেপাৰ, মেজৰৰ থাৰ্ড পেপাৰ। এইটো নতুন বেটছৰে হয়, অসমীয়া ভাষা পৰিচয় আৰু ক্ৰম বিকাশৰ 70 নম্বৰ থাকিব, 3 ঘণ্টা কৰি। চাই লোৱা, এইটো আছে 10 নম্বৰী কুৱেশ্যন, 5টা লিখিব দিছে। ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজা? ভাষাৰ দুটা বিজ্ঞানসন্মত বৰ্গীকৰণৰ বিষয়ে আলোচনা কৰক। পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়ালসমূহৰ পৰিচয় দাঙি ধৰক। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ আদিম বাসস্থান সম্পৰ্কে আলোচনা কৰক। ইণ্ডো ইউৰোপীয় ভাষাৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰক। আৰু ভাৰতীয় আৰ্য ভাষাৰ সৈতে সম্পৰ্ক কি লিখক। ভাৰতবৰ্ষৰ প্ৰচলিত ভিন্ন ভাষাসমূহৰ বিষয়ে এটি চমু আলোচনা দাঙি ধৰক। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে এটি নিবন্ধ প্ৰস্তুত কৰক। ইয়াৰ ক্ৰম বিকাশৰ স্তৰবোৰ উল্লেখ কৰক। অসমীয়া ভাষাত চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ উৎপাদন সম্পৰ্কে আলোচনা কৰক। তাৰপিছত আছে আধুনিক যুগৰ অসমীয়া ভাষাৰ বিভিন্ন স্তৰবোৰ আলোচনা কৰক। চৰিত সাহিত্যৰ ভাষাৰ আভাস দি টকা প্ৰস্তুত কৰক। অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ আৰু ইয়াৰ শ্ৰেণী বিভাজন দেখুৱাওক। উপভাষা সৃষ্টিৰ মূল কাৰণবোৰ কি বুলি ভাবে বিবেচনা কৰা। তাৰপিছত আহিব এইকেইটা 5 নম্বৰী কুৱেশ্যন 4টা, ফাৰ্ষ্ট আহিল 10 নম্বৰী, তাৰপিছত আছে 5 নম্বৰী। ঠিক আছে। মধ্যযুগটোক অসমীয়া গদ্য সাহিত্যৰ বিকাশৰ যুগ বুলি কিয় কোৱা, আলোচনা কৰা। চৰ্যাপদৰ ভাষা তাত্ত্বিক বৈশিষ্ট্যসমূহ আলোচনা কৰক। বুৰঞ্জী সাহিত্যৰ ভাষা সম্পৰ্কে চমুকৈ লিখক। অৰুণোদয় স্তৰৰ অসমীয়া ভাষা সম্পৰ্কে এটি চমু টকা লিখক। নৃগোষ্ঠীয় উপভাষা বুলিলে কি বুজায়? নৃগোষ্ঠীয় উপভাষা সম্পৰ্কে এটি পৰিচয়মূলক টকা লিখক। উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদৰ্শন ক'ত আৰু কেনেদৰে দেখিবলৈ পোৱা যায়, আলোচনা কৰক। এইখন হ'ল পেপাৰ 4। ঠিক আছে। AS104 এইখন অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱৰ এইখন পেপাৰ 2023 10 নম্বৰী আহিব 5টা। ঠিক আছে। 1940 পৰা 70 চন পৰ্যন্ত অসমীয়া চুটিগল্পকাৰসকল পাশ্চাত্যৰ কোনবোৰ ধাৰাৰ আকৃষ্ট কৰিছিল, বিশ্লেষণ কৰক। উত্তৰ ৰামধেনু সময়ছোৱাত অসমীয়া গল্পকাৰসকলৰ গল্পত কেনেদৰে পাশ্চাত্য ভাৱধাৰাৰ প্ৰভাৱ পৰিছিল সেই বিষয়ে উদাহৰণসহ আলোচনা কৰক। প্ৰশ্ন, যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্ব 1914 পৰা 70 আৰু দ্বিতীয় পৰ্ব 1970 পৰা 2000 চনৰ অসমীয়া উপন্যাস সাহিত্যত পাশ্চাত্য প্ৰভাৱৰ এটি তুলনামূলক আলোচনা প্ৰস্তুত কৰক। তাৰপিছত আছে 1970 পৰা 2000 চনত ৰচিত অসমীয়া নাটকত পাশ্চাত্য প্ৰভাৱ সম্পৰ্কে বিশ্লেষণ কৰক। যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্ব চনৰ অসমীয়া আধুনিক কবিসকলক কোন পাশ্চাত্যৰ কবিৰ চিন্তা বিশেষভাৱে প্ৰভাৱিত কৰিছিল, উদাহৰণসহ আলোচনা কৰক। অজিত বৰুৱা আৰু নীলমণি ফুকনৰ কবিতাত কেনেদৰে পাশ্চাত্য কবিসকলৰ চিন্তাৰ প্ৰকাশ ঘটিছিল, আলোচনা কৰক। পাশ্চাত্য সাহিত্যৰ অসমীয়ালৈ অনুবাদ শীৰ্ষক এটি নিবন্ধ যুগুত কৰক। আধুনিক অসমীয়া সাহিত্য বিকাশত পাশ্চাত্য সাহিত্যৰ প্ৰত্যক্ষ পৰোক্ষ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰক। তাৰপিছত আহিব 5 নম্বৰী কুৱেশ্যন 4টা, মানে তোমালোকৰ 10 নম্বৰী 5টা, 4 নম্বৰী 5 নম্বৰী 4টা থাকে। অসমীয়া ৰোমান্টিক কবিকুলক পাশ্চাত্যৰ কোন কবি আকৃষ্ট কৰিছিল, আলোচনা কৰক। আধুনিক অসমীয়া সাহিত্য নাটকৰ আৰম্ভণি পৰ্বত শ্বেক্সপিয়াৰৰ প্ৰভাৱ আছিল অতি গভীৰ। কথাষাৰৰ যথাযথ প্ৰতিপন্ন কৰক। ৰজনীকান্ত বৰদলৈৰ উপন্যাসত স্পটৰ কিমান প্ৰভাৱ কিমান, বিশ্লেষণ কৰক। অসমীয়া নাটকত ইবচেনীয় নাট্যৰীতিৰ প্ৰভাৱ সম্পৰ্কে এটি টকা প্ৰস্তুত কৰক। যাদুকৰী বাস্তৱতাবাদ আৰু অসমীয়া উপন্যাস সম্পৰ্কে এটি আলোচ প্ৰস্তুত কৰক। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পত কিমান দূৰ পাশ্চাত্য গল্পকাৰৰ প্ৰভাৱ আছে, বিচাৰ কৰক। এইকেইটা আছিল তোমালোকৰ পেপাৰৰ কুৱেশ্যন। ঠিক আছে। আৰু এইটো হ'ল যাৰ মানে আছে আৰু উপভাষা বিজ্ঞান আৰু অসমীয়া ভাষাৰ উপভাষা এইটো পেপাৰ আছে, মানে এইটো 5 নম্বৰ পেপাৰ হয়। যোনে এইটো লৈছে চাই ল'ব পৰা সিহঁতৰ কি কুৱেশ্যন আহিছিল। 10 নম্বৰী 5টা আহিছে। কুৱেশ্যন কেইটা হ'ল, মান্য ভাষা কাক বোলে? মান্য ভাষা এটা ভাষাৰ পুনৰ উপভাষাৰ ৰূপ পাবলৈ কি ক্ৰিয়া কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব পাৰে, আলোচনা কৰক। কামৰূপী উপভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ পঢ়িয়াই আলোচনা কৰক। গোৱালপৰীয়া উপভাষা অসমৰ কোন অঞ্চলত প্ৰচলিত? এই উপভাষাটোৰ ভৌগোলিক অৱস্থান দাঙি ধৰি ভাষাটোৰ ঐতিহাসিক পটভূমি বিচাৰ কৰক। মান্য ভাষাৰ সৈতে মধ্য অসমৰ উপভাষাৰ কি ক্ষেত্ৰত পাৰ্থক্য পৰিলক্ষিত হয়, আলোচনা কৰক। দৰঙী উপভাষাৰ ৰূপতত্ত্ব সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰক। অসমৰ নৃগোষ্ঠীয় উপভাষাৰ একোটিকৈ চমু উদাহৰণ পৰিচয় দাঙি ধৰক। অসমীয়া জাতিগত উপভাষা বুলিলে কি বুজা? চিলেটীয় উপভাষাৰ এটি পৰিচয়মূলক টকা প্ৰস্তুত কৰক।
উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক সাংস্কৃতিক সমন্বয় সাধনাত সংযোগী ভাষাৰ গুৰুত্ব ব্যাখ্যা কৰক। তাৰপিছত আহিব 10 নম্বৰ কেইটা গেল, এইকেইটা আছে 5 নম্বৰী 4টা। উপভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে কেইটামান যুক্তি আগবঢ়াওক। ডাইগ্লছিয়া বা দ্বিপাৰ্চীয় পৰিস্থিতি সম্পৰ্কে বহলাই লিখক। চমুটকা পিজিয়ন আৰু ক্ৰেঅল উপভাষা ভূগোল কামৰূপীয় উপভাষাৰ শব্দগত বৈশিষ্ট্য সম্পৰ্কে উদাহৰণ দি এটি টকা প্ৰস্তুত কৰক। কামৰূপী উপভাষাৰ আঞ্চলিক ৰূপকেইটা আৰু কি কি ৰূপকেইটাৰ ভাষিক বৈশিষ্ট্যৰ এটি আলোচনা দাঙি ধৰক। অসমীয়া ভাষাৰ সমকালীন ৰূপ এটি আভাস দিয়ক। এইখন আছিল 5 নম্বৰ পেপাৰ। আৰু যাৰ এইটো আছে ধ্বনি বিজ্ঞান আৰু অসমীয়া ধ্বনি তত্ত্ব, মানে অসমীয়া যোনে 6 নম্বৰ পেপাৰখন লৈছে, অসমীয়া মেজৰৰ এইখন পেপাৰ লৈছে, সিহঁতৰ কাৰণে এইকেইটা কুৱেশ্যন আছিল। 10 নম্বৰী কুৱেশ্যন আছিল 5টা, চাই ল'ব পাৰে এইকেইটা 10 নম্বৰী প্ৰশ্ন। 10 নম্বৰী কুৱেশ্যন। বাগিন্দ্ৰিয় কাক বোলে? বাগিন্দ্ৰিয়ৰ এটি চিত্ৰ আঁকি ইয়াৰ অংগসমূহ উল্লেখ কৰক আৰু বিভিন্ন ব্যঞ্জন ধ্বনি উচ্চাৰণত বাগিন্দ্ৰিয়ৰ অংগসমূহে কেনেদৰে ভূমিকা লয় সেই বিষয়ে লিখক। নিয়ত বা স্পৰ্শ ধ্বনি কাক বোলে? নিয়ত ধ্বনি কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান, ধৰণ আৰু ধ্বনিৰ গুণ অনুযায়ী নিয়ত ধ্বনিসমূহক তালিকা কৰি দেখুৱাওক। বিশিষ্ট ধ্বনি কাক বোলে? বিশিষ্ট ধ্বনি আৰু আখৰৰ মাজত পাৰ্থক্য কিয় সৃষ্টি হ'ব পাৰে? অসমীয়া ভাষাৰ প্ৰসংগত বিষয়টো আলোচনা কৰি কাৰণসমূহ দেখুৱাওক আৰু বিভিন্ন ব্যঞ্জন ধ্বনি আৰু আখৰৰ এখন তালিকা প্ৰস্তুত কৰক। প্ৰাচীন কামৰূপৰ প্ৰত্নলেখসমূহত পৰিলক্ষিত ধ্বনিতাত্ত্বিক পৰিৱৰ্তনসমূহক আলোচনা কৰক। অসমীয়া আৰু উড়িয়া ভাষাৰ স্বৰ ধ্বনিৰ এটা তুলনামূলক আলোচনা আগবঢ়াওক। অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক আৰ্য ভিন্ন ভাষাৰ কোনসমূহ উপাদান সোমাই পৰিছে উদাহৰণসহ আলোচনা কৰক। অসমীয়া ভাষাৰ ধ্বনিৰ ক্ৰমবিকাশ শীৰ্ষক এটি প্ৰবন্ধ লিখক। অসমীয়া ভাষাৰ অনলাইন আৰু ফটো ৱেবৰ অভিধানৰ বিষয়ে আলোচনা কৰক। অসমীয়া ভাষাৰ পৰিবৃদ্ধি সাধনাত এই অভিধানসমূহ আৰু ইউক্লিডে কেনেদৰে সহায় কৰিব পাৰে বিশ্লেষণ দাঙি ধৰক। তাৰপিছত আহিব 5 নম্বৰী কুৱেশ্যন। 10 নম্বৰী কুৱেশ্যন গ'ল, এইকেইটা হ'ল 5 নম্বৰী কুৱেশ্যন। চাই লওক 5 নম্বৰী কুৱেশ্যনকেইটা। ভাষা বিজ্ঞান কাক বোলে? ভাষা বিজ্ঞানৰ অধ্যয়নক ধ্বনি বিজ্ঞানে কেনেদৰে সহায় কৰিব পাৰে আলোচনা কৰক। বাগধ্বনি কি? ধ্বনি বিজ্ঞানৰ অন্তৰ্গত বিভাগসমূহৰ বিষয়ে লিখক। উপধ্বনি কাক বোলে? ধ্বনিসমূহৰ প্ৰয়োগ আৰু পৰিৱেশৰ আধাৰত উপধ্বনি কেনেদৰে নিৰ্ণয় কৰা হয় উপযুক্ত উদাহৰণৰ সহায়ত আলোচনা কৰক। উপহিত বৰ্ণ কাক বোলে? উপহিত বৰ্ণসমূহৰ বিষয়ে চমুকৈ লিখক। ধ্বনিৰ বিৰোধী প্ৰয়োগ কাক বোলে? অসমীয়া ভাষাৰ স্বৰধ্বনিৰ যি 3 ধৰণৰ বিৰোধী হয় সেয়া উদাহৰণসহ আলোচনা কৰক। আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখি ইয়াৰ সহায়ত লিপ্যান্তৰ কেনেদৰে কৰা হয় উদাহৰণ দেখুৱাওক। এইকেইটা আছিল কুৱেশ্যন তোমালোকৰ 5 মেজৰৰ 5। ঠিক আছে, এইটো অসমীয়া সাহিত্যৰ বুৰঞ্জী, যাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী আছে, এইটো পেপাৰ 1 হয়। যাৰ এইকেইটা আছে আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী যাৰ আছে, মানে এইকেইটা কুৱেশ্যন চাই ল'ব পাৰে। অনলি অসমীয়া সাহিত্যৰ বুৰঞ্জীটো চাই লওক কুৱেশ্যনকেইটা। এইটো আছে 10 নম্বৰী কুৱেশ্যন 5টা। তোমালোকে মিলাই চাই ল'বা কাৰ কোনটো পেপাৰ হয়। মই জাষ্ট প্ৰশ্নকেইটা কৈ দিছোঁ আৰু। অসমীয়া সাহিত্যত মন্ত্ৰ সাহিত্যৰ স্থান কি? মন্ত্ৰ সাহিত্যত অসমীয়া সাহিত্যৰ প্ৰাচীন ৰূপটো ৰক্ষিত হোৱা বুলি আপুনি ভাবেনে? যুক্তি দৰ্শাই লিখক। উদ্ভৱকালৰ অসমীয়া সাহিত্য বুলিলে কি বুজায়? উদ্ভৱকালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন বা লোকসাহিত্য যিকোনো এবিধৰ বিষয়ে এতিয়া আলোচনা যুগুত কৰক। চৰ্যাপদৰ মূলতঃ কোন সময়ৰ সৃষ্টি? শংকৰী যুগৰ বৰগীতৰ সৈতে চৰ্যাপদৰ এটি তুলনামূলক আলোচনা দাঙি ধৰক। মাধৱ কন্দলী কোন যুগৰ কবি? তেওঁৰ কাৰ্যকৃতি বিচাৰ কৰি এটি চমু নিবন্ধ লিখক। শংকৰদেৱ আৰু মাধৱদেৱৰ নাট্য সাহিত্যৰ মাজত থকা মিল অমিলবোৰ বিচাৰ কৰি এতিয়া আলোচনা আগবঢ়াওক। শংকৰী যুগৰ সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিত কন্দলীৰ অৱদানৰ মূল্যায়ন কৰি এখন ৰচনা লিখক। অসমীয়া বুৰঞ্জী সাহিত্যৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি ব্যাখ্যা কৰক। শংকৰী যুগৰ সাহিত্য আৰু শংকৰোত্তৰ যুগৰ সাহিত্যৰ মাজত থকা মৌলিক পাৰ্থক্যসমূহ কি কি? শংকৰোত্তৰ যুগৰ সাহিত্যিকৰ যিকোনো এগৰাকী সাহিত্যিক প্ৰতিভা সম্পৰ্কে চমুকৈ লিখক। 4টা উত্তৰ লিখিব দিছে 5 নম্বৰী।
এইকেইটা হ'ল 5 নম্বৰী হ'ব মইনামতীৰ গান আৰু গোপীচন্দ্ৰৰ গীতৰ বিষয়বস্তুৰ আভাস দাঙি ধৰক বধকাব্য বুলিলে কি বুজায় অসমীয়া সাহিত্যত বধকাব্যৰ ৰচক হিচাপে ৰাম সৰস্বতীৰ স্থান কেনেকুৱা যুক্তি সহকাৰে আলোচনা দাঙি ধৰক কাণখোৱা পুথিয়নৰ ৰচক কোন পুথিয়নৰ বিষয়ে এটি চমুকৈ আগবঢ়ক পাঁচালী সাহিত্য মানে কি বুজায় বহলাই বুজাই লিখক চৰিত ভাষাৰ চতুৰ্থীৰ ভাষিক বৈষ্ণৱ উল্লেখ কৰি এতিয়া আলোচনা যুগুত কৰক শংকৰোত্তৰ যুগত তান্ত্ৰিক আৰু শাক্ত সাহিত্য কেনেদৰে বিকাশ লাভ কৰিছিল উদাহৰণসহ লিখক এইটো হ'ল প্ৰায়োগিক AECৰ কাৰণে যাৰ AEC আছে প্ৰায়োগিক অসমীয়া যাৰ AEC প্ৰায়োগিক অসমীয়া আছে সিহঁতৰ প্ৰশ্ন উত্তৰ চবৰে বেলেগ বেলেগ হ'ব পাৰে এইটো হ'ল প্ৰায়োগিক অসমীয়াৰ কাৰণে 10 নম্বৰ আহিব 5টা ধ্বনি বুলিলে কি বুজায় যিকোনো 5টা লিখিলে হ'ল 10 নম্বৰ দেখিব 400 শব্দৰ ভিতৰত ধ্বনি বুলিলে কি বুজায় বৰ্ণ বা আখৰৰ লগত ইয়াৰ সম্পৰ্ক কি অসমীয়া স্বৰৰ ধ্বনি আৰু এইবোৰ বুজাবৰ বাবে ব্যৱহাৰ কৰা বৰ্ণ বা আখৰবোৰ লিখক বাক্যৰ ৰীতি বুলিলে কোনবোৰ দিশ মনলৈ আহে অসমীয়া ভাষাৰ বাক্যৰ শ্ৰেণী বিভাজন কেনেদৰে কৰিব পাৰি লিখক বিভক্তি আৰু কাৰক সংজ্ঞা আগবঢ়াওক অসমীয়া ভাষাৰ বিভক্তি আৰু কাৰকৰ প্ৰকাৰভেদ দেখুৱাই আলোচনা কৰক তলৰ প্ৰশ্ন দুটাৰ উত্তৰ লিখক পদবোৰ ভাঙি কি সমাস হৈছে লিখক সাত বিহু মুখামুখি বৃক্ষুদৰ নাও পেটা ভাৱ সম্পাদন কৰা টেঙা আম এবাৰহে বেচিব পাৰি ৰাইজৰ নাও বামেৰে চলে বৰদাস বনত বা গজালি হোৱা তপত ভাতৰ ধোৱাই ধৰা তাৰপিছত আছে এইটো অনুচ্ছেদ আৰু ৰচনাৰ সম্পৰ্কে আছেনে লিখক কৃত্ৰিমতা বুদ্ধিমত্তা AI আৰু সৃষ্টিশীলতা সাহিত্য এই বিষয়ে ৰচনা কৰক বিদ্যান্ত বুলিলে কি বুজায় ইয়াৰ বিভিন্ন দিশবোৰ আলোচনা কৰক ফিচাৰ ষ্টৰী বুলিলে কি বুজায় ভাষা দক্ষতা বুলিলে কি বুজায় বিভিন্ন প্ৰকাৰৰ বাতৰি উৎসসমূহৰ বিষয়ে আলোচনা কৰক নাটক এখনৰ লিখিত পাঠ আৰু ইয়াৰ সঞ্জীৱ মধ্যায়নৰ সামগ্ৰীৰ সমীক্ষাৰ মাজত পাৰ্থক্য আছেনে আলোচনা কৰক আপোনাৰ পচন্দৰ যিকোনো সামগ্ৰী এটা বাছি লৈ জীৱী বিজ্ঞানৰ অতি চুটি অথচ আকৰ্ষণীয় বিজ্ঞাপনৰ এটি প্ৰস্তুত কৰক কপি এটি প্ৰস্তুত কৰিব পাৰিছে আৰু এইকেইটা হ'ল 5 নম্বৰ যিকোনো 4টা লিখ পৰিছে ভাৱ অনুসৰি বাক্যৰ বিভাজন দেখুৱাওক তলৰ শব্দবোৰ প্ৰত্যয় ভাঙি দেখুৱাওক নাচনী নীলাজী দেখনি আৰু অসমীয়া ভাষাৰ সন্ধিৰ ভাগসমূহ কি তলৰ শব্দকেইটা লিংগ পৰিৱৰ্তন কৰক পো ডেকা কোঁৱৰ তাৰপিছত আছে খণ্ডবাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰক ফুটুকাৰ ফেন ধুন মৰা চকু গজালি অথাই সাগৰ জামজট আৰু উৎকণ্ঠা এই বিষয়ে এটি অনুচ্ছেদ লিখক বিশেষ প্ৰবন্ধৰ পৰিচয় দিয়ক তাৰপিছত আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখক সমাৰ্থক শব্দ লিখক ৰাতি মেঘ বিপৰীত শব্দ হ'ল তপত তাৱৈ শব্দৰ অৰ্থ লিখক পানী আপুনি শেহতীয়াকৈ পঢ়া গ্ৰন্থসমূহৰ এটি চমু সমীক্ষা আগবঢ়াওক আৰু এইটো হ'ল ইন্ট্ৰডাকশ্যন অফ ইথিক্স MA যাৰ ইন্ট্ৰডাকশ্যন অফ ইথিক্স আছে সেই সিহঁতৰ পেপাৰটো হ'ল এইটো 70 নম্বৰী হ'ব 3 আৱাৰ্ছৰ ফাৰ্ষ্টত হ'ব 10টা 5 নম্বৰী কুৱেশ্যন 5টা থাকিব 10 নম্বৰী কুৱেশ্যন 10 নম্বৰকৈ থাকিব এটাত ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন হ'ল হোৱাট ইজ দ্য নেচাৰ অফ ইথিক্স ডিছকাছ হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ইথিক্স এণ্ড মৰেলিটি ইজ ইথিক্স চাইণ্টিফিক ইন নেচাৰ ডিছকাছ হোৱাট আৰ দ্য ডিফাৰেণ্ট ষ্টেজ অফ মৰেলিটি critically discuss the descriptive and normative use of the term morality. What is fact? Discuss the relationship between fact and knowledge. F number question will discuss the distinction between intrinsic value and extrinsic value. Write a note on conflict of duties. Explain the fundamental morals concepts. That's the যিকোনো 4টা লিখব লাগে 5 নম্বৰ কুৱেশ্যন হোৱাট ইজ মিন বাই ডিটাৰমিনেশ্যন এক্সপ্লেইন ব্ৰিফলি ৰাইট এ short note on determination হোৱাট ইজ আৰ্থা এক্সপ্লেইন ব্ৰিফলি ৰাইট এ short note on moksha or liberation briefly comment on the prevention theory what is the capital punishment briefly discuss এইকেইটা আছিল 5 নম্বৰী ঠিক আছে 4টা লিখব লাগে যিকোনো এইখন আছিল ইথিক্সৰ পেপাৰ AECৰ কথা কৈছোঁ আৰু এইটো হ'ল VACৰ যাৰ VAC আছে পলিটিকেল চায়েন্সৰ এইটো VACৰ পেপাৰ আৰু এইটো VAC যাৰ আছে MA VACৰ কথা কৈছোঁ
MA আছামিছৰ VSC পৰম্পৰা ভাৰতীয় পৰম্পৰাগত জ্ঞানকোষ যাৰ এইকেইটা আছে এইকেইটা চাই ল'ব কুৱেশ্যন 10 নম্বৰী কুৱেশ্যন 5টা যুগদৰ্শক অনুসৰি যুগৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে এতিয়া আলোচনা আগবঢ়াওক ৰাজযুগত কিয় যুগৰ ৰজা বুলি কোৱা হয় বহলাই আলোচনা কৰক আয়ুৰ্বেদ শাস্ত্ৰৰ উদ্দেশ্য আৰু এই শাস্ত্ৰৰ বিভাগবোৰ বিষয়ে এটি প্ৰবন্ধ যুগুত কৰক বেদান্ত দৰ্শনৰ জীৱনৰ বন্ধন আৰু মুক্তি সম্পৰ্কে শংকৰাচাৰ্যৰ অভিমত ব্যাখ্যা কৰক ভাৰতীয় পৰম্পৰাগত কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ গুৰুত্বৰ বিষয়ে আলোচনা আগবঢ়াওক চৰক সংহিতা অনুসৰি আয়ুৰ্বেদৰ ইতিহাস সম্পৰ্কে এটি আলোচনা আগবঢ়াওক অলংকাৰ শাস্ত্ৰৰ ৰস সম্প্ৰদায়ৰ এটি পৰিচয় প্ৰদান কৰক অসমত ৰচিত হোৱা সংস্কৃত নাট্য সাহিত্যৰ এটি পৰিচয় দাঙি ধৰক তাৰপিছত আছে সেইকেইটা 10 নম্বৰী আছিলে এইকেইটা হ'ল 5 নম্বৰী যিকোনো 4টা লিখিব লাগে সংস্কৃত সাহিত্যত বাস্তৱ শাস্ত্ৰৰ উৎসসমূহৰ বিষয়ে আভাস দিয়ক অদ্বৈত বেদান্তৰ জ্ঞানতত্ত্বৰ ওপৰত চমু টোকা লিখক ভাৰতীয় অলংকাৰ শাস্ত্ৰত ভামহৰ অৱদান সম্পৰ্কে চমুকৈ লিখক কৌটিল্যৰ অৰ্থশাস্ত্ৰ অনুসৰি দ্বন্দ্বৰ এটি ধাৰণা প্ৰদান কৰক চৰক সংহিতাৰ অধ্যয়নৰ এটি সংক্ষিপ্ত পৰিচয় দিয়ক অসমত ৰচিত অবিনাশী গ্ৰন্থখনৰ ওপৰত এটি চমুকৈ টোকা লিখক এইটো হৈছিল VSCৰ আৰু এইটো হ'ব ইংলিছ কমিউনিকেশ্যন স্কিলছ এইটো চাগে অসমীয়াৰ নাই এইটো ইংলিছৰ হ'ব ঠিক আছে মই অসমীয়াৰখিনি কৈ দিছোঁ ঠিক আছে মই অনলি অসমীয়াৰখিনিয়ে কৈ দিছোঁ তোমালোকে বাকী যদি বেলেগৰো লাগে বেলেগ ছাবজেক্টৰো লাগে কমেণ্ট কৰিবা থেংক ইউ